হাই হেল্ল' নমস্কাৰ ৱেলকাম টু আৱাৰ চেনেল কেবি লাইফষ্টাইল মই কলি বৰাই সকলোকে স্বাগতম জনাইছোঁ তো আজি মই মোৰ কেটিএমখন লৈ আহিছোঁ আৰু আমি আজি সুন্দৰ ঠাই এখনলৈ ফুৰিব যাম আৰু তাতে মানে আমি ক'ৰবাৰ এঠাইত যাম আৰু মানুহ এজনক দেখাম মানে কিবা কিবি আজি 2 বছৰৰ পৰা যেনে ধৰক থিয়েটাৰবিলাক বন্ধ হৈ আছে তো থিয়েটাৰৰ লগত জড়িত মানে থিয়েটাৰৰ বহুত ডাঙৰ গ্লেমাৰ আৰ্টিষ্ট এজনৰ ঘৰৰ পৰিৱেশটো বা তেওঁক লগ কৰিবলৈ গৈ আছোঁ আৰু তেওঁলোকক লগ কৰি মানে আপোনালোকক থিয়েটাৰ কি কাৰণত বন্ধ হৈ আছিল তেওঁলোকৰ থিয়েটাৰ বন্ধ হোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ অসুবিধা কিবা কিবি গোটেইখিনি জানিবৰ কাৰণে আমাৰ লগত ভিডিঅ'টো চাই থাকক তো ব'লক উঠক পাছৰ ছিটটো খালী আছে কোন যাব উঠক তো ফাইনেলি আমি আহি ডিপু পাই গ'লোঁ গাড়ীৰ তেল একদমেই নাছিল তো অলপমান তেল ভৰাই লওঁ লৈ কিনে ভিডিঅ'টো আমাৰ লগত চাই দিওঁ আৰু অলপমান আছে আৰু বেছি দূৰ নাই আৰু পামে ফাইনেলি আমি আহি মান্দাকাটাৰ পাহাৰ পাই গ'লোঁ এইখনেই মান্দাকাটাৰ পাহাৰ মান্দাকাটা মানে একচুৱেলি মদন কামদেৱ পাহাৰ হয় অলপ আগত মদন কামদেৱ মন্দিৰটো আছে এটা সুন্দৰ পৰিৱেশ আৰু এই পাহাৰখন দেখা পাইছে যে এই পাহাৰখনত মানে সন্ধিয়া হ'লে বাঘ ওলায় ইয়াতে বাঘো আছে ইয়াৰ লোকেল মানুহবিলাকৰ মানে বহুতৰে আৰু গৰু হৰাই থাকে তো মোৰ লগত আছে আজি গুণজিত ডেকা আহি মদন কামদেৱৰ গেটৰ ওচৰত পাই গ'লোঁ আৰু গেটৰ আগৰ মানে এই পৰিৱেশটো চাওক নাই ইয়াতে এটা নদী আছে সৰু নদী বাৰু আগতে ডাঙৰ আছিলে এতিয়া মানে ৰ'দবিলাক বহুত একে চোকা ৰ'দ দিয়াৰ কাৰণে এই নদীটো অলপ শুকাই গ'ল তো পানী আছে অলপ হ'লেও এটা মানে একদম সুন্দৰ পৰিৱেশ হৈ আছে অলপ পানী মানে বৈ যাই আছে আৰু এইফালে চাওক না একদম সুন্দৰ পাহাৰ কেইখনমান আছে একে ডাঙৰ আমাৰ তাতে মাটি দিয়া একদম ঘৰৰ হেৰি ওখ ভিঠিয়ান পায় আৰু মোৰ কেটিএমখন ৰাস্তা সেইটো চাইডে ৰাখি থৈছোঁ আৰু এটা ৰাস্তা দেখাই দিওঁ আপোনালোকে মদন কামদেৱ হৈ আহি কিনে এইটো ৰাস্তাৰে এনেকৈ মদনপুৰ হৈ কিনে যদি মানে গুৱাহাটী যায় টোল গেটত পইচা দিব নিবিচাৰে তেতিয়াহ'লে টোল গেটটো মানে শ্বৰ্টকাট আৰু ইফালে দি কিনে মদন কামদেৱ হৈ কিনে মানে মদনপুৰ হৈ কিনে ডাইৰেক্ট গুৱাহাটী যাব পাৰিব টোল গেটৰ পইচাটো বাচি যাব আৰু একদম আহি ভাগৰ লাগি গ'ল আৰু ফাইনেলি আমি য'ত যাব বিচাৰিছিলোঁ আজি থিয়েটাৰৰ আখৰা হললৈ আৰু ইয়াত লিখা আছে আবাহন থিয়েটাৰৰ আখৰা হললৈ আৰু আবাহন থিয়েটাৰৰ আখৰা হললৈ এইফালে যাব লাগিব আৰু কাক লগ পাম কোন মানে একদম টপ গ্লেমাৰ কেইটামানক লগ পাম বুলি কৈছিলোঁ কাক লগ পাম কি কৰিম ব'লক ভিডিঅ'টো চাওঁ আৰু বেছি নাই অকণমান ফাইনেলি আহি আমি আখৰা হলৰ ওচৰ পাই গ'লোঁ আৰু একদম চিয়াৰ্ছ খাবৰ কাৰণে মন গ'ল তো অলপ এনাৰ্জি লৈ লওঁ তাৰপিছত গোটেইখিনি পৰিৱেশটো আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো আৰু আহি আমি একদম মানে আবাহন থিয়েটাৰৰ এই ঘৰটো পাই গ'লোঁ মানে য'ত আখৰা চলি আছে তো এতিয়া ভিতৰলৈ যাব পাৰি নে নোৱাৰি কোনো মানুহ দেখা পোৱা নাই বাৰু চাই লওঁ তথাপিতো আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু আমাৰ লগত পৰিৱেশটো আপোনালোকে চাই থাকক তো আমি আখৰা হলৰ ভিতৰলৈ আহি গ'লোঁ কিন্তু মানে আজি বাইদেউক লগ নাপাম বাইদেউ শ্বুটিঙৰ কাৰণে বেলেগলৈ গৈছে আৰু তো ইয়াৰে পৰিৱেশটোকে আপোনালোকক দেখাই দিছোঁ হৰি মাৰে কোনে আৰু এই ধাৰাবাহিকখনৰ শ্বুটিং ইয়াতে হৈ আছে তো আমি লগ কৰিব আহিছিলোঁ প্ৰস্তুতি বাক আৰু প্ৰস্তুতি বা থাকে এইটো ঘৰত আৰু বাইদেউৰ এইটো মানে এইখন ফুলনি হয় আৰু এই ফুলবিলাক মানে বাইদেউ নিজে হেৰি কৰা হয় ৰোৱা হয় তো বাইদেউ ইয়াৰ পৰা ভিডিঅ' দি থাকে আপোনালোকে ভিডিঅ' চাইছে চাগে আৰু এইবিলাক কুকুৰা চৰাই দেখা পাইছে তো বাইদেউ মানে অলপ প্ৰকৃতিপ্ৰেমিক হয়তো মানুহটো জীৱ জন্তু এইবিলাকৰ প্ৰতি মানে অলপ বেছি হেৰি আছে তো ইয়াতে কুকুৰা চৰাই কিবা কিবি এইবিলাকো পুহিছে আৰু সৌফালে এই গছডাল চাওক না খুব সুন্দৰ আহঁত গছ এডাল আছে পুৰা আৰু যদি বাইদেউক কোনোবাই লগ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 20 তাৰিখৰ পিছত আহিব কিয়নো 20 তাৰিখলৈ এইকেইদিন বাইদেউ শ্বুটিঙত কিবা কিবি তেনেকৈ ব্যস্ত থাকিব আৰু এটা ইয়াতে ভাল বস্তু দেখা পাইছোঁ আৰু এই হাঁহবিলাক পুহিছে ইয়াতে বাইদেউ কেম্পাছটোত একদম হাঁহ মুৰ্গী যি লাগে আৰু গোটেইবিলাক আছে চাওক না কি এটা সুন্দৰ পৰিৱেশত পুৰা হাঁহবিলাকে মানে ইয়াতে পথাৰখনত চৰি আছে বহুত হাঁহ আছে বহুত আৰু এইফালে আহঁত গছডাল চাওক না কি সুন্দৰ আহঁত গছ এডাল ইয়াৰ তলত একদম গৰমৰ দিনত কিনে ৰ'বৰ কাৰণে খুব একদম ধুনীয়া আৰু
আৰু মাছৰ পোনা জীয়াবৰ কাৰণে ইয়াতে এটা মাছৰ কিবা দেখা পাইছোঁ আৰু আহক এইটো চাই লওঁ। আমাৰ কাৰণে খাল আৰু এইটো খালত বাইদেউ মাছ জীয়াই ইয়াৰ গাঁৱলীয়া ভাষাত ক'ব গ'লে খাল আৰু এইটো এটা মানে ক্ৰিটিকেলভাৱে বনাই লোৱা খাল আৰু ইয়াতে মানে ডাইৰেক্ট খাল খান্দিব অলপ অসুবিধাটো তেনেকৈ এনেকৈ আৰু মানে বনাই লৈছে। এইটোৱে সেই সুন্দৰ পৰিৱেশটো য'ত আপোনালোকে মানে দেখা পাইছে ৰাখে হৰি মাৰে কোনে তাত যিটো পৰিৱেশ দেখা পাইছিলে আৰু সেইটোৱে এই পৰিৱেশটো। আৰু এইটো এটা জিৰণি চৰা আছে, তো জিৰণি চৰাটোৰ আমি ভিতৰলৈ যাওঁ, কি আছে তাত দেখাই আছোঁ। এইটো ৰুমত বহিবৰ কাৰণে সুন্দৰ সুন্দৰ আসন কেইখনমান সজাই থোৱা আছে। তো মই এইখন কিহৰ দেখাই আছোঁ, এইটো হৈছে গাড়ীৰ টায়াৰ আৰু ইয়াতে সুন্দৰ টেবুল এখনো আছে। এইটো মানে ডাঙৰ গাড়ীবিলাকৰ টায়াৰৰ ওপৰত মানে এনেকৈ কাঠৰে চোতা দি কিনে সুন্দৰভাৱে টেবুল এখন বনাই দিছে, খুব মজবুত। কিন্তু এই ঘৰটোৰ ছাইডতে আছে এটা এইফালে ঘৰ আছে, তো এইটোৱে হৈছে সেইটো আমাৰ অসমীয়াত এইটো ঢেঁকী বুলি কয়। বহুতে মানে আজিকালি জেনেৰেশ্যনৰ বহুতে এইটো চিনিয়ে নাপায় কাৰণ সকলোৰে ঘৰৰ ঘৰ মিক্সি আহি গ'ল। তো আগৰ দিনত মানে ইয়াতে পিঠাগুড়ি কিবাকিবি এইবিলাক খন্দা হৈছিলে ঢেঁকী সজাই ৰাখিছে আৰু তাৰ ওপৰত মানে এইবিলাক জাপি অসমীয়াৰ সম্পদবিলাক আছে আৰু কিবাকিবি। এইটো গোটেই ঘৰটো আৰু এইবিলাক চৌকা আছে। আজিকালি বহুতে গেছতে মানে ভাত চাতবিলাক গেছতে বনায় আৰু চবে, কিন্তু মানে ইয়াতে আৰু যদি চৌকাটো কিবা বনায় তেতিয়াহ'লে তাৰ কাৰণে সুবিধা আছে। সুন্দৰ এটা পাকঘৰ আৰু সুন্দৰ পৰিৱেশ। এটা ঢেঁকী আছে ছাইডত, ঢেঁকীটোৰ সেইফালে মানে খৰিত বনাব পৰা চৌকা এইকেইটা। তো আজিকালি গেছৰ যিহে দাম আৰু এনেকুৱা মানে যুগত আৰু বৰ্তমান সময়ত খৰিত বনোৱা চৌকাৰ খুবেই দৰকাৰ। তো বহুতে দেখা নাই খৰিত বনোৱা চৌকাটো। তো এইটো হৈছে খৰিত ভাত বনোৱা মাটিৰ চৌকা। এইটো বাৰু পকাৰে বনোৱা আছে আৰু এটা সুন্দৰ পৰিৱেশ, পূৰা সেউজীয়া আৰু এই পৰিৱেশটো আছে আৱাহন থিয়েটাৰ আখৰা হলৰ আগত। আৰু আজি বাইদেউক লগ পাবৰ কাৰণে আহিছিলোঁ, কিন্তু মানে এতিয়া আখৰা য'ত চলি আছে তালৈকে যাওঁ। বাইদেউক লগ পাওঁ নাপাওঁ সেইটো ক'ব নোৱাৰোঁ, কিন্তু আজি লগ নাপালেও আপোনালোকক আমি 20 তাৰিখৰ পিছত আহি হ'লেও বাইদেউৰ লগত মানে বাইদেউৰ মনৰ কথা পাতিম, গোটেইখিনি আপোনালোকক দেখাম ভিডিঅ'টোত। তো আজি লগ পালেও নাপালেও এতিয়া তালৈ যাওঁ বাৰু। আজি লগ নাপালে 20 তাৰিখৰ পিছত আহি আকৌ আপোনালোকক বাইদেউৰ লগত কথা পাতি গোটেই পৰিৱেশটো দেখাম।